নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেবাটাও বিগ ব্ৰেকিং নিউজ আজি 8 নৱেম্বৰ আৰু এনে ধৰণৰ খবৰ নিটো চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ শেখৰ অমৃতপ্ৰভাত থকা জেলক লৈ গৃহ বিভাগৰ কঠোৰ সিদ্ধান্ত কয়দীৰ পলায়নৰ পাছতে তাৎক্ষণিক সিদ্ধান্ত জেল কৰ্তৃপক্ষৰ হাফলং জেলৰ ৱাৰ্ডেন ৰাইতুল আলীক নিলম্বন কৰা হৈছে বুধবাৰে হাফলং জেলৰ পৰা পলায়ন কৰিছিল কয়দী এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে কিদৰে আছে শেখৰ আৰু অমৃতপ্ৰভা সুৰক্ষাজনিত ক্ষেত্ৰতো ব্যাপক চৰ্চা বিশেষ জেলখনক লৈ কয়দী পলায়নক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়া দিবলৈছো আন এটা খবৰ সিদ্ধাৰ্থৰ আন এক কুকাণ্ড পোহৰলৈ আহিছে দুখীয়া দৈত্যক জুবিনে আগবঢ়োৱা ধন আত্মসাৎ কৰিছিল সিদ্ধাৰ্থই ৰোগীক আগবঢ়োৱা ধনৰ 30% কমিশ্যন লৈছিল সিদ্ধাৰ্থই জিএমচিএইচত 288 গৰাকী ৰোগী চিকিৎসা কৰিছিল জুবিন গাৰ্গে 2010 পৰা 2024 চনলৈকে সহায় পোৱা ৰোগীৰ তথ্য পোহৰলৈ আহিছে জিএমচিএইচৰ ৱাৰ্ড বয় দীপু কৰ্মকাৰৰ ভাষ্যত ভয়ংকৰ তথ্য সিদ্ধাৰ্থৰ পৰা উদ্ধাৰ হোৱা ডায়েৰীত পোৱা গৈছিল দীপুৰ তথ্য ডায়েৰীত স্পষ্টভাৱে পোৱা গৈছিল দীপুৰ বাৰ্তালাপ ফোন নম্বৰ দীপুৰ জৰিয়তে দুখীয়া দৰিদ্ৰক সহায় কৰিছিল জুবিনে চিকিৎসালয়লৈ নিয়াৰ কাগজপত্ৰ কাম কৰিছিল দীপুৱে CID কাৰ্যালয়ৰ সকলো ভাষ্যৰ প্ৰধান জিএমচিএইচৰ দীপুৰ ইয়াৰ পাছৰ খবৰ মিয়াই চৰকাৰৰ মতে নচলে মিয়াৰ মতে চলিব মিয়াক জনগোষ্ঠী মৰ্যাদা প্ৰদানৰ দাবী আমচুৰ মুখ্যমন্ত্ৰীক এইদৰে চেলেঞ্জ আমচুৰ মুখ্যমন্ত্ৰী অক্সিজেন মিয়া মুখ্যমন্ত্ৰীয়ে মিয়াক শান্তিত ৰাখিব নালাগে কিন্তু মিয়াৰ মতেই চলিব মুখ্যমন্ত্ৰীৰ মতে মিয়া নচলে মুখ্যমন্ত্ৰী প্ৰথমে নিজে শান্তিত থাকক মিয়াৰ অভিভাৱক নহয় মুখ্যমন্ত্ৰী মিয়াই কেনেকৈ খাব কেনেকৈ চলিব মুখ্যমন্ত্ৰীৰ কথাত নচলে সাহস আছে যদি বিধানসভাত মিয়াক জনগোষ্ঠী প্ৰদান কৰক অবৈধ বুলি কোনো মানুহ নাই অসমত জুবিন গাৰ্গক ন্যায় দিব নোৱাৰাটো মুখ্যমন্ত্ৰীৰ বিফলতা আমচুৱে নিবিচাৰে কোনো অবৈধ মানুহ অসমত থকাটো 1971 25 মাৰ্চৰ পিছৰ যিকোনো অবৈধ মানুহে অসম এৰিব লাগিব হিন্দু মুছলমান বুলি কথা নাই 1971 25 মাৰ্চৰ পিছৰ সকলো যাব লাগিব পুনৰ মুখ্যমন্ত্ৰীক লৈ খৰব আমচু এইদৰে মন্তব্য কৰিছে আমচুৰ সভাপতি ৰেজাল কৰিম সৰকাৰে পৰৱৰ্তী খবৰ ভাঙি পেলোৱা হ'ল মছজিদ বুলডোজাৰ লৈ মহানগৰী হৰিপুৰস্থিত আজান পীৰ মছজিদত প্ৰশাসন মছজিদ আৰু মুক্তাবত উচ্ছেদ চলালে প্ৰশাসনে দিছপুৰ ৰাজচক্ৰ বিষয়ে নেতৃত্বত চলিলে উচ্ছেদ অভিযান আজান পীৰ মছজিদ আৰু মুক্তাবত উচ্ছেদ আৰু তাৰ পাছতে হাহাকাৰ ইছলামধৰ্মী লোকৰ মাজত 12 ঘণ্টাৰ ভিতৰত খালী কৰা নিৰ্দেশ দিছিল প্ৰশাসনে দিছপুৰ ৰাজচক্ৰ কাৰ্যালয় দিছিল উচ্ছেদৰ জাননীৰ পাছতে অঞ্চলটোত চেপা উত্তেজনা সৃষ্টি হয় তাৰ পাছতে মছজিদত উচ্ছেদ নকৰিবলৈ ৰাইজে জনাইছিল আহ্বান গীতা মন্দিৰ হৰিপুৰৰ অঞ্চলবাসীৰ মাজত উত্তেজনা দিবলৈছো এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ অহংকাৰ কৰিলে পতন নিশ্চিত বিজেপি অসমীয়া জাতিক শেষ কৰি পেলালে সকলোকে দুৰ্বল কৰি পেলালে বিজেপিয়ে হিটলাৰী শাসন চলাই আছে মানুহে কেতিয়াও অহংকাৰ কৰিব নাপায় অধঃপতনে গৈ আছে বিজেপি অহংকাৰে কাম নিদিব অসম আৰু অসমীয়া সুৰক্ষাৰ কথা চিন্তা নকৰে বিজেপিয়ে মই মোৰ কথামতে চলা মানুহ মোৰ নিজৰ মন বিবেক আছে সেইমতে কৰিম মই শূন্য হৈ থাকোঁতে দলত আহিছোঁ মোৰ কোনো স্বাৰ্থ নাই মই নিজে মোদীৰ লগত কথা পাতি মন্ত্ৰিত্ব লৈছিলোঁ মই যি কৰিছোঁ নিজে কষ্ট কৰি কৰিছোঁ পুৰণি বিজেপি নেতাকৰ্মী আজি দলত অৱহেলিত হৈ আছে এই মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ৰাজেন গোহাঁই দিবলৈছো আন এটা খবৰ বিল আছিত খানাৰ বিৰুদ্ধে আৰম্ভ হ'ল CIDৰ অভিযান ধন দাবী কৰা কোনো নেতা পালি নেতা এবাৰ সাৰি নাযাব ফুল খাব প্ৰতিখন জিলাৰ পুৰণি ফাইল ধন দাবী ভাবুকি দিয়া লাচিত খানা নেতাৰ বিপদ নিশ্চিত CIDত ৰুজু হৈছে 20/2025 নম্বৰত এক গোচৰ প্ৰতিখন জিলাতে CID অভিযান চলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে দিবলৈছো আন এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ প্ৰতিটো নিৰ্বাচনতে ভোট চুৰি কৰি আছে বিজেপিয়ে ভোট চুৰি কৰি নিৰ্বাচনত জয়ী হৈ আছে বিজেপি এনেদৰে মন্তব্য কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে য'তেই নিৰ্বাচন খেলে তাতেই ভোট চুৰ কৰে বিজেপিয়ে হাৰিয়ানাৰ নিৰ্বাচন চুৰি কৰিছিল বিজেপি নিৰ্বাচন আয়োগে 2020 চনৰ বিহাৰৰ নিৰ্বাচনতো ভোট চুৰি কৰিছিল বিজেপিয়ে এবাৰ বিজেপিক আমি ভোট চুৰি কৰিবলৈ নিদিও দেশৰ যুৱ প্ৰজন্মৰ বাবে আমি সংবিধান সুৰক্ষা কৰিব লাগিব ৭৫,০০০ ভোট চুৰি কৰি হাৰিয়ানাৰ
৭৫,০০০ ভোট চুৰি কৰি হাৰিয়ানা নিৰ্বাচনত জয়ী হৈছিল বিজেপি। এইদৰে বিহাৰৰ জনসভাত বিজেপি নিৰ্বাচন আয়োগক সমালোচনা ৰাহুল গান্ধীৰ। ভোট চুৰিৰ প্ৰসংগক লৈ বিজেপিৰ বিৰুদ্ধে এনেদৰে আক্ৰমণাত্মক কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। দিব লৈছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা খবৰ। গৌৰৱ গগৈ ১০০% পাকিস্তানী এজেণ্ট আখ্যা দি মানহানি গোচৰ দিবলৈ প্ৰত্যাহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। পিঅ' পাকিস্তানী এজেণ্ট কোন জুবিনৰ ন্যায় বিচৰাত ডুপ্লিকেট পাৰ্টি, সকলো ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ মানহানি গোচৰ তৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পুনৰ গৌৰৱ গগৈক পিঅ'ৰ পাকিস্তানী এজেণ্ট বুলি মন্তব্য কৰি এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে জনালে প্ৰত্যাহ্বান। কেৱল সেয়াই নহয়, লুৰিণজ্যোতি গগৈ আৰু ৰাজ্য দলৰ সভাপতি তথা বিধায়ক অখিল গগৈক ডুপ্লিকেট ন্যায় বিচৰা পাৰ্টি আখ্যা দিছে মুখ্যমন্ত্ৰীয়ে। শুকুৰবাৰে পুনৰ গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট বুলি আখ্যা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গৰ ন্যায় বিষয়টোৰ তদন্ত চলি থকা বাবেহে এতিয়া গৌৰৱ গগৈৰ বিৰুদ্ধে একো কথা কোৱা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, জুবিনৰ ন্যায় প্ৰক্ৰিয়া শেষ হোৱাৰ পিছতেই সকলো কথা ৰাজহুৱা কৰিম। উল্লেখযোগ্য যে বিগত প্ৰায় ৬টা মাহে ৰাজ্যৰ ৰাজনীতিৰ মূল বিষয় হৈ পৰিছিল গৌৰৱ গগৈ পাকিস্তানৰ সৈতে থকা সম্পৰ্ক। তাৰ পিছতে ১৯ ছেপ্টেম্বৰত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুত বিষয়টো তল পৰে যদিও কালি পুনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট বুলি কয়। সমগ্ৰ বিষয়টোৰ ওপৰত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৌৰৱ গগৈ পিঅ'ৰ পাকিস্তানী এজেণ্ট হয়, এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, মই কোৱাৰ বাবে যদি সাহস আছে মোৰ ওপৰত মানহানি গোচৰ তৰক। মোৰ ওচৰত উপযুক্ত প্ৰমাণ আছে। যিদিনাখন মই আপোনালোকক দিম সিদিনাখন আপোনালোকে গম পাব তেওঁ ১০০% পাকিস্তানী এজেণ্ট। সন্মুখত নিৰ্বাচন আছে কাৰণে মুখ্যমন্ত্ৰীয়ে একো কৰা নাই বুলি উল্লেখ কৰি কয়, নহ'লে কিবা কৰিলে মানুহে মোক ক'ব ৰাজনৈতিক কাৰণত এনেকুৱা কৰিলে, নহ'লে যিমান তথ্য আছে তেওঁ মুকলিকৈ ঘূৰাই থাকিব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈ পুনৰ কয়, কোনোবাই ভাবি আছে চাগে ১০ ছেপ্টেম্বৰত নিৰ্দেশোৱালে কাগজ নাই। মই যি কৰিব লাগে সময়ত কৰিমেই। মই এজন মুখ্যমন্ত্ৰী হিচাপে কৈ আছোঁ। মই সংবাদমেল পাতি কোৱা নাই কিয়। এতিয়া এনেকুৱা বিষয় আনিলে ৰাইজে ভাবিব জুবিন গাৰ্গৰ ইছ্যু ডাইভাৰ্ট কৰিবলৈ কৈছোঁ। সেয়েহে জুবিনক ন্যায় প্ৰদান কৰা কামটো কৰি লৈ এইটোত হাত দিম। সমান্তৰালভাৱে বিৰোধীক সমালোচনা কৰি বাংলাদেশৰ ৰাষ্ট্ৰীয় গান কংগ্ৰেছক কিয় গায় সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, কংগ্ৰেছ পাৰ্টি আৰু আমাৰ ইয়াত যিটো মিয়া পাৰ্টি আছে এইসকল আমাক বাংলাদেশৰ লগত লগ লগাব বিচাৰে। সেইকাৰণে তেওঁলোকে ইয়াতেই বাংলাদেশৰ ৰাষ্ট্ৰীয় গান গায়। অসমৰ ভৱিষ্যত বৰ বেছি ভাল ভৱিষ্যত নহয়। মিয়াসকলে অসমক ধ্বংস কৰি পেলাব। তেওঁলোকে যিটো ধৰণে আগবাঢ়ি গৈ আছে অসমীয়া মানুহে যিমান সোনকালে সজাগ হয় সিমানেই আমি বাচিব পাৰিম, নহ'লে আমাৰ জীৱনকালতেই অসমখনক লৈ ল'ব। মুখ্যমন্ত্ৰীৰ বাবে জুবিন গাৰ্গৰ ন্যায় নে মিয়া ডাঙৰ ইছ্যু সেই কথা উল্লেখ কৰিলে। মুখ্যমন্ত্ৰীয়ে বাংলাদেশী মিয়াৰ ইছ্যু আটাইতকৈ ডাঙৰ ইছ্যু বুলি প্ৰকাশ কৰি কয়, জুবিন গাৰ্গক ১৭ ডিচেম্বৰৰ ভিতৰত আমি চাৰ্জশ্বিট দিমেই। সেই ইছ্যু ডাইভাৰ্ট নহয়। মই ইতিমধ্যে অৰ্ডাৰ দি দিছোঁ। সেয়েহে এইটো মোৰ বাবে ইছ্যু নহয়। কিন্তু বাংলাদেশী মিয়াৰ ইছ্যু ডাঙৰ ইছ্যু যিটো কেতিয়াও ডাইভাৰ্ট হ'ব নোৱাৰে। বাংলাদেশী মিয়াৰ ইছ্যু আমাৰ জীৱন মৰণৰ সমস্যা। এই ইছ্যু অহা ৩০ বছৰলৈ থাকিব। কাৰণ সত্ৰৰ মাটি লৈ যোৱা লাভ দেহা ৩০ লাখ মাটি দখল কৰি থোৱা ইছ্যু হিমন্ত বিশ্ব শৰ্মাই বনোৱা ইছ্যু নহয়। অসমত এতিয়া জুবিনৰ ন্যায় বিচৰা ডুপ্লিকেট পাৰ্টিও আছে বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে। এই কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, জুবিনৰ ন্যায় আমি দিমেই। সঁচা অনুৰাগীখিনি বেলেগ। এতিয়া যে জুবিনৰ ন্যায় বিচৰা ডুপ্লিকেট পাৰ্টি আছে তেওঁলোকে নিৰ্বাচন নেখেলা বুলি কৈ দিয়ক। লুৰিণে জুবিনৰ ন্যায়ৰ বাবে নিৰ্বাচন নেখেলা বুলি কৈ দিয়ক। অখিল গগৈয়ে নিৰ্বাচন বাতিল কৰক বুলি কৈ দিয়ক। ইটো নালাগে সিটো নালাগে নিৰ্বাচন হ'ব নালাগে বুলি কৈ দিয়ক। নিৰ্বাচনৰ বাবে এইবিলাক কৈ আছে। আমি হৈছোঁ অৰিজিনেল ন্যায় পাৰ্টি, তেওঁলোক হৈছে ডুপ্লিকেট ন্যায় বিচৰা পাৰ্টি। আনহাতে মল্লিকাৰ্জুন খাৰ্গে RSSক নিষিদ্ধ কৰিব লাগে বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, তেওঁকো নিষিদ্ধ কৰিব লাগে ভাৰত ৰত্ন ভূপেন হাজৰিকাক সমালোচনা কৰাৰ বাবে।